হেল্ল' বন্ধুসকল, এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আমি গৈ আছোঁ আজি ধুবুৰী ৰাজধানী এক্সপ্ৰেছত যাম। এয়া কামাখ্যা ষ্টেচনত ৰৈ আছোঁ, অকণমান দেখুৱাই দিছোঁ। আৰু লগত আছে ৰাহুল ভাই। হাই কৰি দিয়া, আহিব নালাগে। ৰাহুলৰ এটা ইউটিউব চেনেল নতুনকৈ খুলিছে, দ্য লাৰ্ণিং ষ্টপেজ। আপোনালোকে চাব, চাৰ্চ কৰি ভাল ভাল বস্তু দি থাকে, মানে আপোনাৰ শিক্ষাৰ ওপৰত, এডুকেশ্যনৰ ওপৰত, আৰু মানে বিভিন্ন পথশালীৰ ওপৰত দি থাকে। গতিকে চাব আপোনালোকে, আৰু দেখুৱাই আছোঁ ভিডিঅ'টো, চাই থাকক। আৰু এয়া ৰাজধানী এক্সপ্ৰেছ আহি সোমাইছে মালিগাঁও জংচনত। আমি এতিয়া ধুবুৰীলৈ বুলি গৈ আছোঁ, আৰু ট্ৰেইনত বহি লৈছোঁ। জেনেৰেলতে আহিছোঁ আজি, মানুহ কম বাৰু, সুবিধামতে যাব পাৰিম শুই মেলি। গতিকে দেখুৱাই আছোঁ, ধুবুৰীখনো অকণমান দেখুৱাই দিম আপোনালোকক, চাই থাকক। পাই গ'লোঁ ধুবুৰী 4:30 বজাত, আৰু ইয়াতে অকণমান ৰেষ্ট ল'লোঁ। এতিয়া বাহিৰলৈ গৈ আছোঁ, অকণমান দেখুৱাই দি আছোঁ আপোনালোকক ধুবুৰী ষ্টেচনটো। এইখনত আহিছোঁ আমি, চাওকচোন। অকণমান বাহিৰৰ পৰা দেখুৱাই দি আছোঁ ষ্টেচনটো, অকণমান দেখুৱাই দিছোঁ ধুবুৰী ষ্টেচন। এটি পুৰণি ষ্টেচন, অকণমান শ্বেয়াৰ কৰি দিছোঁ আপোনালোকক। আমি ষ্টেচনৰ পৰা বাহিৰে বাহিৰে আমবাগান আহিছোঁ। ইয়াতে মানে ভাইটি এজন থাকে, ভৃগু, মোৰ পেহীৰ ল'ৰা হয়। হাই কৰি দিয়া। তেওঁ আমাৰ এই ধুবুৰী মেডিকেল কলেজত কাম কৰে, আৰু আমি এতিয়া তালৈকে গৈ আছোঁ তেওঁৰ লগত। তাৰপিছত আমি বেলেগ ঠাইত যাম, দেখুৱাম আপোনালোকক। ধুবুৰীলৈ আহিছোঁ যেতিয়া, ধুবুৰী মেডিকেল কলেজ হাস্পতালখন অকণমান দেখুৱাই দিছোঁ আপোনালোকক। আৰু ইয়াতে ধুবুৰী মেডিকেল কলেজ হাস্পতালৰ কেণ্টিনত এয়া আমি যিহেতু খালি গধূলিয়ে ভাত খোৱা, এতিয়া আমি পৰঠা খাই আছোঁ গোটেইকেইটাই। অকণমান দেখুৱাই দিলোঁ, আৰু মানে আমাৰ চাহাবী ভাষাত ক'ব গ'লে ব্ৰেকফাষ্ট, আৰু আমাৰ গাঁৱলীয়া ভাষাত ক'ব গ'লে পুৱাৰ আহাৰ। এয়া জিলা পুথিভঁৰাল ধুবুৰী, অকণমান দেখুৱাই দিছোঁ। এইটো এটা মন্দিৰ, সুন্দৰ মন্দিৰ। শিখ ধৰ্মাৱলম্বী লোকসকলৰ উপাসনাৰ স্থলী, শিখ মন্দিৰ, অকণমান দেখুৱাই দিছোঁ আপোনালোকক। ইয়াৰ সামগ্ৰিক পৰিৱেশটো বৰ সুন্দৰ লাগিছে, দেখিছেনে? বৰ ধুনীয়া, অকণমান দেখুৱাই দিছোঁ। এতিয়া দুপৰীয়া 2 বাজিছে, আৰু আমি কিবা এটা খাই লওঁ। এখন হোটেল আছে, দেৱাশিষ এণ্ড দেৱাঞ্জলি, দেখুৱাই দিছোঁ অকণমান। দেৱাশিষ এণ্ড দেৱাঞ্জলি হোটেল। আমি গৈ আছোঁ ভিতৰলৈ, অকণমান দেখুৱাই দিছোঁ খুব সুন্দৰ পৰিৱেশটো। আগতে এবাৰ আহিছিলোঁ আমি ইয়াতে, ভাত খাইছিলোঁ, প্ৰথমবাৰ আহিছিলোঁ, এইবাৰ আকৌ আহিছোঁ। অকণমান দেখুৱাই দিছোঁ, পৰিৱেশটো খুব সুন্দৰ ইয়াৰে। আৰু এইফালে পিছফালে সুন্দৰ পৰিৱেশ ব্ৰহ্মপুত্ৰৰ, অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আৰু এয়া ভাত আহি গৈছে, অকণমান দেখুৱাই দিছোঁ। আমাৰ ৰাহুল পুৰা খোৱাত ব্যস্ত, পুৰা খোৱাত ব্যস্ত, ডিষ্টাৰ্ব নেদোঁ আৰু। আমি দুপৰীয়াৰ আহাৰ খাই অকণমান ব্ৰহ্মপুত্ৰৰ ফালে ওলাই আহিছোঁ, আৰু ইয়াতে আছে নেতাই ধুবুনী ঘাট, পঞ্চপীৰ দৰগাহ, অকণমান আপোনালোকক শ্বেয়াৰ কৰি দিম, চাই থাককচোন। আৰু এয়া হৈছে পঞ্চপীৰ দৰগাহ, অকণমান দেখুৱাই দিছোঁ। আৰু আগফালে এয়া নেতাই ধুবুনী ঘাট, এইখন মূল গেট। আমি আগবাঢ়ি গৈ আছোঁ। এয়া নেতাই ধুবুনী ঘাট। আপোনালোকে জানেই লক্ষীন্দৰ আৰু বেউলাৰ কাহিনী। লক্ষীন্দৰক যেতিয়া সাপে কুটিছিল, তেতিয়া এই নেতাই ধুবুনী ঘাটতে বেউলাই ধুবুনীৰ পৰা লক্ষীন্দৰক জীয়াই পাইছিল, আৰু ইয়াৰে স্মৃতিত এয়া, আৰু সেই হিচাপতে এই চহৰৰ নাম ধুবুৰী। আৰু এয়া অকণমান দেখুৱাই দিছোঁ, দেখিছেনে? ইয়াতে তাৰ প্ৰতীক চিহ্ন এনেকৈ নিৰ্মাণ কৰিছে। আৰু এয়া আই লাভ ধুবুৰী, এইখন পাৰ্ক বনাইছে তাৰে আধাৰত,
অকণমান আপোনালোকক দেখুৱাই দিছোঁ এয়া অকণমান লৈ গৈছোঁ আপোনালোকক খুব সুন্দৰকৈ ৰাখিছে এয়া আৰু ব্ৰহ্মপুত্ৰৰ সুন্দৰ দৃশ্য এয়া অকণমান দেখুৱাই দিছোঁ আপোনালোকক পুৰা বতাহ দি আছে এয়া দেখুৱাই দিছোঁ বুঢ়া লুইতৰ দৃশ্য মেঘাচ্ছন্ন আকাশ বতাহ মাৰি আছে পুৰা এইয়া চৰত পুৰা কহুৱা ফুলি আছে মোৰ কেমেৰাই ঢুকি পোৱা নাই ধুবুৰীত আমাৰ কৰিবলগীয়া কামখিনি শেষ কৰিলোঁ খোৱা লোৱাও কৰিলোঁ আৰু এতিয়া আমি ফকীৰগঞ্জত যাম জাহাজত এয়া যোগমায়া ঘাট পাইছোঁ অকণমান দেখুৱাই দিছোঁ আগতে মোৰ শ্বৰ্ট ভিডিঅ'ত দেখুৱাইছিলোঁ অলপ দেখুৱাইছিলোঁ এতিয়া ভালকৈ দেখুৱাই দিম আপোনাক চাই থাকক আৰু এয়া হৈছে যোগমায়া ঘাট ইয়াৰ পৰা ফেৰী জাহাজেৰে ফুলবাৰী ফকীৰগঞ্জ হাটশিঙিমাৰী বিভিন্ন ঠাইলৈ জাহাজ যায় লঞ্চ যায় গতিকে আমি এয়া এইখন দেখা পাইছেনে জাহাজ এইখনত আমি ফকীৰগঞ্জলৈ যাম গতিকে জাহাজত উঠিও আপোনালোকক পৰিৱেশটো দেখুৱাই আছোঁ জাহাজত বহি লৈছোঁ 3 বজাত যাব ফকীৰগঞ্জলৈ আৰু এয়া যোগমায়া ঘাটৰ পৰা জাহাজ এৰিছে আমি ফকীৰগঞ্জলৈ বুলি গৈ আছোঁ আৰু ইয়াৰে ফকীৰগঞ্জৰ মানুহবোৰে অফিচ কাছাৰীৰ কাম বেংকৰ কাম যিকোনো কামতে জাহাজত যাব লাগে চেলত যাব লাগে ফেৰীত যাব লাগে নহ'লে উপায় নাই কাৰণ পথৰ যোগাযোগ ইয়াৰ পৰা নাই আমি মাজে সময়ে এনেদৰে আহোঁ অকণমান দেখুৱাই দিছোঁ আপোনালোকক এয়াও এক নতুন অভিজ্ঞতা আমাৰ বাবে আহি আছোঁ আমি বিভিন্ন চৰৰ মাজেৰে ব্ৰহ্মপুত্ৰৰে ফকীৰগঞ্জলৈ বুলি আৰু 2 ঘণ্টা আহিলোঁ আৰু কিছু গ'লে আমি ফকীৰগঞ্জ পাই যাম 2.5 ঘণ্টা যাত্ৰাৰ অন্তত পালোঁ ফকীৰগঞ্জ ধুবুৰীৰ পৰা আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ গতিকে কেনেকুৱা পাই জনাব ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব গতিকে বাই বাই